নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছ 4-ৰ লেচন নম্বৰ 1 নতুন পাঠ্যপুথি হয় তোমালোকৰ স্পন্দন। স্পন্দনৰ আজিৰ প্ৰথম পাঠটো হৈছে গছে যদি খোজকাঢ়ে। এই পাঠটোৰ মই আবৃত্তি কৰি দিম। প্ৰথমে পঢ়ি দিম, তাৰপিছত আবৃত্তি কৰিম, গতিকে তোমালোকে মনোযোগ দি শুনিবা। ইয়াত দিছে, গছৰ পৰা আমি ফুল, ফল মূল, চাহ আদি পাওঁ। গছত বহুতো চৰাই চিৰিকটি, সৰু বৰ জীৱ জন্তুৱে বাঁহ সাজি আশ্ৰয় লয়। মানুহৰ লগতে বহুতো প্ৰাণীয়ে উশাহত লোৱা বিশুদ্ধ অক্সিজেন গছ গছনিয়ে দিয়ে। আমাৰ চৌপাশে থকা গছ গছনিৰো প্ৰাণ আছে, কিন্তু গছবোৰে নিজে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে। যদি গছবোৰেও মানুহৰ নিচিনাকৈ কথা ক'বলৈ আৰু খোজ কাঢ়িবলৈ পাৰিলেহেঁতেন, তেতিয়া কি হ'লহেঁতেন বাৰু? এই পদ্যটোত এনেদৰে ইয়াৰ কল্পনা কৰা হৈছে, চাওঁ আহা। এতিয়া নিশ্চয় বুজি পালা। ইয়াত দিছে যে গছৰ পৰা আমি যিহেতু ফল মূল, ফুল, চাহ আৰু অক্সিজেন পাওঁ, নহয়নে? আৰু সেই গছ গছনিবিলাকে আমাৰ চৌপাশৰ যিবোৰ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে সিহঁতে, যদিহে এঠাইৰ পৰা আন ঠাইলৈ যায়, তেতিয়া কিনো হ'ব কল্পনা কৰি এই পদ্যটো তোমালোকক দিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই পঢ়ি দিছোঁ, তোমালোকে মনোযোগ দি শুনিবা আৰু মোৰ লগে লগেও গাবা। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল, ৰিক্সা, গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰাবোৰ লুৰিয়ে লাগি চাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব।